অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। আজি অন্য এটা অভিজ্ঞতা লৈ আহিছোঁ। এইটো হ'ল পিজন কোম্পানীৰ ইলেক্ট্ৰিক কেটল আৰু এইটো কিনা আমাৰ হ'ল 8-9 বছৰমান হ'ল আৰু ক'ৰ পৰা কিনিছিলোঁ সেয়াও পাহৰিলোঁ। গতিকে এই পিজন কোম্পানীটোৰ আমি হয়তো 800-900 টকা দি কিনিছিলোঁ। খুব ভাল কোম্পানী বুলি ক'ব লাগিব, কাৰণ এতিয়াও খুব ভালদৰে কাম কৰি আছে। চাওকচোন, এইফালে ফাটি গ'লগৈ, তথাপিতো কাম কৰি আছে। আৰু ঢাকনখন কোন কাহানি পাই হেৰালে, চাওক, ঢাকন নাই আৰু ফাটিয়ে গ'লগৈ ঢাকনখন, এবাৰ পৰি গৈছিলে। গতিকে আজি এইটো দেখালোঁ যে পিজন কোম্পানীটো সঁচাকৈ বেয়া নহয় দেই, ভাল কোম্পানী। মানে মানুহে প্ৰেষ্টিজ বুলি ক'লে বেছি ভাল পায়, নহয় জানো? কিন্তু পিজন কোম্পানীটো আমি ভাল পালোঁ আৰু এতিয়াও মই আপোনালোকক দেখাম, এইটো অন কৰি দেখাম। এতিয়াও কাম কৰি আছে, কিন্তু মাজতে ফাটি গ'ল কাৰণে আমি ইমানখিনি পানী দিব নোৱাৰোঁ। তথাপিতো আমি বাৰু চেঞ্জ কৰি ল'লোঁ বাৰু, কিন্তু কোম্পানীটো ভাল যে তাকে দেখাবলৈ আপোনালোকক মন গ'ল। এতিয়া আহকচোন, অন কৰি চাওঁ আহক, অন হয় নে নহয়নো 8-9 বছৰৰ পিছতো। আহক দেখাওঁ। এইফালে মই ছুইচ বৰ্ডখন সলনি কৰিলোঁ, কাৰণ এই যিডাল ৱায়াৰডাল অলপ চুটি হয়, গতিকে ঢুকি নাপালে কাৰণে, মানে টি টেবুলখনৰ পৰা ঢুকি নোপোৱাৰ কাৰণে ডাইনিঙলৈ লৈ দিলোঁ। এতিয়া চাওক, এইফালে মই অন কৰি থৈছোঁ। এতিয়া এইটো অন কৰিম। চাওক, দেখিছেনে? এতিয়াও কিমান ধুনীয়াকৈ কাম কৰি আছে। আৰু এইটো ইলেক্ট্ৰিক কেটলটোৱে নাচাব দেই, কাৰণ আমি ইউজ নকৰা বহুদিন হ'ল, মানে ধৰক 15 দিনমান হ'ল। গতিকে ধূলি বালি লাগি লেতেৰা হৈ আছে আৰু ইউজ যেতিয়া নকৰোঁ, গতিকে এনেকৈয়ে আছে। এয়া চাওক, দেখিছেনে? পানী গৰম হ'লেই 9 বছৰৰ পিছতো ই যে আমাক সুদে মূলে গোটেইখিনি দি আছে, আচৰিত আমি। মানে ইমানেই ভাল কোম্পানী, একচুৱেলি বহুত ভাল প্ৰডাক্ট হয়। আৰু আপোনালোকে এতিয়া যদি ইচ্ছা কৰিলে ল'ব পাৰে দেই, এইটো বহুত ভাল কোম্পানী, মই ৰিকমেণ্ড কৰিছোঁ, আপুনি ল'ব পাৰে। আৰু দামো কম, গতিকে প্ৰেষ্টিজ পিজন কোম্পানীটো ভাল কোম্পানী হয়। আৰু নিঃসন্দেহে 7-8-9 বছৰ, 8-9 বছৰ যাবই মানে। এয়া চাওক, ছেকেণ্ডতে পানী গৰম হয়। গতিকে আজি অভিজ্ঞতা দেখালোঁ, আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব।